এই ভিডিঅ'টোত জানিব পৰা মতে এজন ব্যক্তিয়ে এই ঘৰটোত আত্মহত্যা কৰিছিল। তেতিয়াৰে পৰা এই ঘৰটো বন্ধ হৈ আছে। ঘৰৰ ভিতৰে সোমাই যোৱাৰ পাছত কি দেখা পালে সেই ব্যক্তিজনে খিৰিকীত ভূতৰ ছায়া দেখা পোৱা গৈছে। সঁচাকৈ সেই ঘৰটোত ভূত আছিল নেকি? এতিয়াও ৰহস্যৰ মাজত আছে সেই ঘৰটো। সঁচাকৈ ভূত আছে নেকি? ইংলেণ্ডৰ মানুহ এজনে কোৱা মতে তেওঁলোকৰ ঘৰত 10-12 বছৰীয়া আত্মা থাকে বুলি তেওঁ এই ভিডিঅ'টোত। তেওঁৰ ঘৰৰ কোনোৱে বিশ্বাস কৰা নাছিল তেওঁৰ কথাটো। তেওঁ ঘৰটোত মোবাইল কেমেৰা দি ৰেকৰ্ডিং কৰি লয়। ঘৰৰ সকলোৱে সেই ৰেকৰ্ডিংটো চাই সেই ভিডিঅ'টো বিশ্বাস কৰি ল'লে। ঘৰৰ সকলো বস্তু পৰি থাকে, সকলোবিলাক চিটিৰ-পিটিৰ হৈ থাকে। সেইটো ঘৰৰ সকলোৱে দেখা পাই আচৰিত হৈ পৰিলে। আপোনালোকে দেখা পাইছে দুজনী ছোৱালীয়ে খেলি আছিল আৰু মাকে ৰেকৰ্ডিং কৰি আছিল। আগফালত দেখি চাই এজনী ছোৱালীয়ে কান্দিব ধৰোঁতে মাকে পাছত সেই ছোৱালীজনীও কান্দিব ধৰে, হাঁহি কান্দিব ধৰিলে। মাকে আচৰিত হৈ গ'ল যে এই ছোৱালীকেইজনী কিয় কান্দিলে। তাৰ পাছত সোধাৰ পাছত গম পালে যে এটা ভূত দেখা পাইছে। শ্বপিং মলত কাম কৰা মহিলাগৰাকীৰ লগতো এনেকুৱা এটা ঘটনা সংঘটিত হৈছিল। মহিলাগৰাকীয়ে টেবুলখনত ভৰিখন দিব খোজোতে টেবুলখন ছাইড হৈ গুচি গ'ল। এই ঘটনাটো হোৱাৰ পাছত মহিলাগৰাকীয়ে আচৰিত হৈ গ'ল। এই ভিডিঅ'টো এতিয়াও ৰহস্যৰ মাজত আছে। এখন মেণ্টেল হস্পিটেলত শ্বুটিং কৰিবলৈ যাওঁতে কি দেখা পালে? বহু বছৰ ধৰি বন্ধ হৈ থকা সেই হস্পিটেলখনত শ্বুটিং কৰিবলৈ গৈছিল। হস্পিটেলৰ ভিতৰত কিবা এটা ছায়া দেখা পোৱা গৈছে ভূতৰ নিচিনা। এই ভিডিঅ'টোত কোৱা মতে মৰা পাগলৰ আত্মা বুলি কোৱা গৈছে। এতিয়াও এই ঘটনাটো ৰহস্য হৈ আছে। মেডিকেল এখনত হুইলচেয়াৰ এখন ঘূৰি থকা দেখা পোৱা গৈছে। এই ভিডিঅ'টো ৰহস্য হৈ আছে। এই ভিডিঅ'ৰ সত্যতাটো আমি নাজানো, ইণ্টাৰনেটৰ পৰা চাৰ্চ কৰিহে লোৱা।